গুড মৰ্ণিং এভৰিৱান। কাইলৈৰ পৰা বহুতো এক দীঘলীয়া অপেক্ষাৰ অন্ত পৰিব বহুতৰে, আৰু বহুতৰে এক দীঘলীয়া অপেক্ষা আৰু কৰিব লাগিব। কাৰণ কাইলৈতো কেইজন মানুহে পাছ বুলি নকওঁ, মই কেইজন মানুহে চাকৰিৰ কাৰণে কোৱালিফাইড ফৰ এপইণ্টমেণ্ট বুলি আহিব কালিৰ ৰিজাল্টটোত। কিন্তু আৰু বহুতে ইউ আৰ নট চিলেক্টেড, ইউ আৰ নট কোৱালিফাইড বুলি আহিব। কিন্তু যিসকলে কোৱালিফাইড বুলি আহিব তেওঁলোকৰ এক দীঘলীয়া যিটো অপেক্ষা আছিল তাৰ অন্ত পৰিব। আৰু যাৰ নট কোৱালিফাইড বুলি আহিব তেওঁলোকে আৰু অপেক্ষা কৰিব লাগিব নেক্সট ভেকেঞ্চিৰ কাৰণে, নেক্সট এক্সামৰ কাৰণে, নেক্সট প্ৰিপাৰেশ্যন কৰিব লাগিব, আৰু নেক্সট কিবা এটা পাবৰ কাৰণে আৰু অপেক্ষা কৰিব লাগিব। গতিকে অকল এডিআৰিৰ কাৰণে ৰখিলে বহুত সময় গুচি যাব। এডিআৰিৰ লগতে পেৰেলেলভাৱে চেণ্ট্ৰেলৰ কিছুমান চাকৰি আছে, সেইবিলাকতো মাথা মাৰাটো ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ অসমৰ যিটো এডিআৰি ওলাই দিয়ে তাত 2 বছৰটোতো লাগিয়ে যায়, মিনিমাম 2 বছৰ। তো 2 বছৰত আপুনি বেলেগৰ চাকৰিও যদি প্ৰিপাৰেশ্যন কৰে তেতিয়াহ'লে হয়তো ক'ৰবাত লাগিও যাব পাৰে। তো অকল এডিআৰিক বাদ চাই নাথাকিব, এডিআৰি 3 ওলাব তাতো এপ্লাই কৰিব, বেলেগ ওলাব তাতো এপ্লাই কৰিব। তো এনেকৈ যাব লাগিব। আৰু সকলোৱেতো পাছ ফেইল বুলি নকওঁ, সকলোৱে পোৱাটো অসম্ভৱ। কাৰণ 5,000 কিমান বা চামথিং পষ্ট আছে থাৰ্ড গ্ৰেডত, সেইখিনিত গোটেইবিলাকক যদি দিব লগা হয় কিমান পষ্ট ওলাই দিব লাগিব। গতিকেতো এলিমিনেটটো হ'বই লাগিব। এলিমিনেট হোৱাবিলাকক মই ফেইল হোৱা বুলি নকওঁ। তো যিয়ে নহওক নেক্সট প্ৰিপাৰেশ্যন চলাই গ'লেই হ'ল, যাৰ চিলেকশ্যন নহয় এইবাৰ। তো আৰু যিসকলে চিলেকশ্যন পাব কাইলৈ তেওঁলোকক মই আগতীয়াকৈ কংগ্ৰেচুলেশ্যন দিছোঁ। কাইলৈতো এনেও সময় নাথাকিব চেলিব্ৰেট কৰোঁতে। আৰু জাষ্টিছ ফৰ জুবিন দা, এইটো যাতে আমি পাহৰি নাযাওঁ কালিৰ ৰিজাল্টটোৰ কাৰণে। তো আৰু কি ক'ম, আৰু এইখিনিয়ে ভিডিঅ'টো বনাই দিলোঁ। এইখিনিৰ কাৰণে আপোনালোক সকলোকে মোৰ ফালৰ পৰা শুভকামনা থাকিল আগতীয়াকৈ। আৰু যিসকলৰ বেয়া হ'ব চিলেকশ্যন নহ'ব তেওঁলোকে ফাৰ্ডাৰ প্ৰিপাৰেশ্যন চলাই থাকক, ডিপ্ৰেশ্যনত নাযাব। ধন্যবাদ।